নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই অসমৰ লগতে ভাৰতবৰ্ষৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅটো লাইক কৰি দিব। এতিয়া আগবঢ়াইছো প্ৰথমটি খবৰ। বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহব, অনুপ্ৰৱেশকাৰীক শেষ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। এটা অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহব। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশত ধাৰাবাহিকভাৱে হৈ থাকিব একশ্যন। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশত ধাৰাবাহিকভাৱে হৈ থাকিব একশ্যন। ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। অবৈধ নাগৰিকক কোনো দয়া ক্ষমা নকৰে বিজেপি চৰকাৰে। অবৈধ নাগৰিকক কোনো দয়া ক্ষমা নকৰে বিজেপি চৰকাৰে। অবৈধ নাগৰিকৰ ষড়যন্ত্ৰ ফাদিল কৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ। অনুপ্ৰৱেশকাৰীৰ পক্ষত থকা বিৰোধীকো সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। পশ্চিমবংগৰ ভূমিৰ পৰাই দেশত থকা অবৈধ বেদখলকাৰীক ধমক প্ৰধানমন্ত্ৰীৰ। যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। এটা অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব। ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। অনুপ্ৰৱেশকাৰীৰ পক্ষত থকা বিৰোধীকো সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। পশ্চিমবংগৰ ভূমিৰ পৰাই দেশত থকা অবৈধ বেদখলকাৰীক ধমক প্ৰধানমন্ত্ৰীৰ। যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। এটা অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব। ৰাজনীতি খবৰ। মানৱ অধিকাৰৰ আয়োগতো স্মাৰক পত্ৰ প্ৰদান। উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আমছু। উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আমছু। অসমত ভয়াৱহ গণ আন্দোলনৰ হুংকাৰ আমছুৰ। অসমৰ ভূমিহীন মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বিজেপি চৰকাৰে। উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব আমছু। অসমৰ মুছলমানৰ সুৰক্ষাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰতিবাদ কৰিব আমছুৱে। অসমৰ মুছলমানৰ সুৰক্ষাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰতিবাদ কৰিব আমছুৱে। সাতটাকৈ দাবীৰে মানৱ অধিকাৰ আয়োগক ব্যৱস্থা লোৱাৰ আহ্বান আমছুৰ। উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ সহায় বিচাৰিলে আমছুৱে। খাদ্য, পানী, বিদ্যুতৰ অভাৱক ভুগিছে হাজাৰ হাজাৰ উচ্ছেদিতই। শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে। মানৱ অধিকাৰ আয়োগতো স্মাৰক পত্ৰ প্ৰদান। ৭,০০০ৰো অধিক উচ্ছেদিত পৰিয়ালৰ শিশু বঞ্চিত হৈছে শিক্ষাৰ পৰা। মানৱ অধিকাৰ আয়োগতো স্মাৰক পত্ৰ প্ৰদান। মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰিছে চৰকাৰে। উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আমছু। উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ সহায় বিচাৰিলে আমছুৱে। মানৱ অধিকাৰ আয়োগতো স্মাৰক পত্ৰ প্ৰদান। সাতটাকৈ দাবীৰে মানৱ অধিকাৰ আয়োগক ব্যৱস্থা লোৱাৰ আহ্বান। উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব আমছু। অসমৰ ভূমিহীন মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বিজেপি চৰকাৰে। অসমত ভয়াৱহ গণ আন্দোলনৰ হুংকাৰ আমছুৰ। উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ সহায় বিচাৰিলে আমছুৱে। ৭,০০০ৰো অধিক উচ্ছেদিত পৰিয়ালৰ শিশু বঞ্চিত হৈছে শিক্ষাৰ পৰা। অসমৰ মুছলমানৰ সুৰক্ষাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰতিবাদ কৰিব আমছুৱে। আগবঢ়াইছো আনটি খবৰ। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ বাবে আমি মিত্ৰতা বিচৰা নাই। গৌৰৱ গগৈক লৈ ফোন কৰিলেও ফোন নধৰে। গৌৰৱ গগৈলৈ ফোন কৰিলেও ফোন নধৰে। ফোন নধৰা মানুহলৈ কোনে বাৰে বাৰে কল কৰি থাকিব। গৌৰৱ গগৈয়ে যেনেদৰে তাচ্ছিল্য কৰিছে, অপমান কৰিছে, ধৈৰ্যৰ বান্ধ ছিঙি গলে কোনোদিনে মিত্ৰতা নহব। অসমবাসীৰ স্বাৰ্থত আমি মিত্ৰতা কৰিব বিচাৰিছো। গৌৰৱ গগৈ ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ ডাঙৰ মন্তব্য অখিল গগৈৰ। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ বাবে আমি মিত্ৰতা বিচৰা নাই। গৌৰৱ গগৈলৈ ফোন কৰিলেও ফোন নধৰে। গগৈলৈ ফোন কৰিলেও ফোন নধৰে। ফোন নধৰা মানুহলৈ কোনে বাৰে বাৰে কল কৰি থাকিব। গৌৰৱ গগৈয়ে যেনেদৰে তাচ্ছিল্য কৰিছে, অপমান কৰিছে, ধৈৰ্যৰ বান্ধ ছিঙি গলে কোনোদিনে মিত্ৰতা নহব। অসমবাসীৰ স্বাৰ্থত আমি মিত্ৰতা কৰিব বিচাৰিছো। গৌৰৱ গগৈ ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ ডাঙৰ মন্তব্য অখিল গগৈৰ। কংগ্ৰেছে মোক 20 বাৰ জেল দিছে, বিজেপিয়ে মোক 16 বাৰ জেল দিছে।
কংগ্ৰেছতকৈ বেছি গৌৰৱ গগৈৰ হৈ কাম কৰিছে ৰাইজৰ দলে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি বিৰোধী ঐক্য মঞ্চ কৰা নাই। কংগ্ৰেছে মোক 20 বাৰ জেল দিছে, বিজেপিয়ে মোক 16 বাৰ জেলত দিছে। কংগ্ৰেছতকৈ বেছি গৌৰৱ গগৈৰ হৈ কাম কৰিছে ৰাইজৰ দলে। অসমত যিয়ে বাংলা ভাষা কয় তেওঁকে বাংলাদেশী বুলি গণ্য কৰা হয়। লৈ আহিছো এই মুহূৰ্তত আন এটি খবৰ। অসমত যিয়ে বাংলা ভাষা কয় তেওঁকে বাংলাদেশী বুলি গণ্য কৰা হয়। অসমত বসবাস কৰা বঙালীসকলে যি পৰিস্থিতিৰ সন্মুখীন হৈছে ভাৰতৰ কোনো ঠাইত হোৱা নাই। ভোটাৰ তালিকা সংশোধনৰ নামত ৰাজ্যত পুনৰ NRC কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। ভোটাৰ তালিকা সংশোধনৰ নামত ৰাজ্যত পুনৰ NRC কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ মন্তব্য। TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ মন্তব্য। অসমত যিয়ে বাংলা ভাষা কয় তেওঁকে বাংলাদেশী বুলি গণ্য কৰা হয়। অসমত বসবাস কৰা বঙালীসকলে যি পৰিস্থিতিৰ সন্মুখীন হৈছে ভাৰতৰ কোনো ঠাইত হোৱা নাই। লৈ জয়নদী খবৰ। গাজা পেলেষ্টাইনৰ নাগৰিকৰ দৰে জীয়াই আছে অসমৰ সংখ্যালঘু উচ্ছেদিত। টাৰ্গেট কৰি কেৱল সংখ্যালঘুক নিধন কৰা হৈছে। শিশুক জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে চৰকাৰে। অসমৰ উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ আমচুৰ। সমগ্ৰ দেশত আন্দোলনৰ হুংকাৰ আমচুৰ। সমগ্ৰ দেশতে আন্দোলনৰ হুংকাৰ আমচুৰ। আগবাঢ়িছো আন এটি খবৰ। মই একশ্যন লবলৈ মুখ্যমন্ত্ৰী হৈছো। উচ্ছেদৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। মই একশ্যন লবলৈ মুখ্যমন্ত্ৰী হৈছো। উচ্ছেদৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। লৈ আহিছো আন এটি খবৰ। গৰুখুটিত গৰু চোৰ দেখা পালো। দুখীয়াৰ ঘৰ ভঙাসকলে শান্তি নাপাব। দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব। আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি। বিভিন্ন ঠাইত বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি। বিভিন্ন ঠাইত বিজেপিৰ নেতা কৰ্মীয়ে কৰিছে অবৈধ কয়লা খনি। চিণ্ডিকেট চলোৱা চৰকাৰে গছ পুলি ৰুই দায়বদ্ধতা দেখুৱাব আহিছে। গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চোৰহে দেখা পালো। গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চোৰহে দেখা পালো। চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক গৌৰৱ গগৈ। চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক গৌৰৱ গগৈ। দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব। আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি। আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি। বিভিন্ন ঠাইত বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি। চিণ্ডিকেট চলোৱা চৰকাৰে গছ পুলি ৰুই দায়বদ্ধতা দেখুৱাব আহিছে। গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চোৰহে দেখা পালো। চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক গৌৰৱ গগৈ। চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক গৌৰৱ গগৈ। দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব।